আমি ভেন্যুটো চেঞ্জ কৰিছোঁ। ভেন্যুটো আমি দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়াম উলুবাৰী নেহৰু ষ্টেডিয়ামলৈ আমি চেঞ্জ কৰিছোঁ আৰু আমি 28 আৰু 29 তাৰিখে খেলখন অনুষ্ঠিত কৰিম। প্লেয়াৰসমূহক মই অনুৰোধ জনাম যে এই আছাম অ'পেন কেৰাটে চেম্পিয়নশ্বিপত যাতে সকলোৱে অংশগ্ৰহণ কৰে আৰু তাৰে টপ প্লেয়াৰসকলে সেইটো টপ 4 বা টপ 8 হ'ব পাৰে, তাৰে টপ 8 হয়তো কাৰাটে প্ৰিমিয়াৰ লীগৰ কাৰণে চিলেক্ট হ'ব। যিসকলে প্ৰিমিয়াৰ লীগত টীম কিনিম বুলি ভাবিছে তেওঁলোকেও যাতে এই খেলখন চাই তাতে প্লেয়াৰ যাতে বাছি লয় কাক কোনে অকশ্যন কৰি ল'ব, সেইটো মই সেইকাৰণে যিসকল আমাৰ এক্স প্লেয়াৰ আছে, আগৰ যোনখিনি খেলুৱৈ আছে যোনে খেলৰ লগত জড়িত হৈ আছে, বহুতে টীম লোৱাৰ কথা চিন্তা কৰি আছে, তেওঁলোকো যাতে এই খেলখনত 28-29 তাৰিখে আহে। ষ্টাইল হেডৰ থ্ৰুৰেহে আমাৰ এই খেলখনলৈ আহিব, ডিষ্ট্ৰিক্টৰ ফালৰ পৰা নহয়। এতিয়া সেইবাবে মই ৰিকুৱেষ্ট কৰিম যে সকলো প্লেয়াৰে নিজৰ নিজৰ ষ্টেট ষ্টাইল হেড তেওঁলোকৰ যোনজন ষ্টাইল হেড যাৰ আণ্ডাৰত তেওঁলোকে গ্ৰেডিং দিয়ে, বেল্টৰ এক্সাম দিয়ে, তেওঁলোকৰ থ্ৰুৰে আমালৈ যাতে এণ্ট্ৰিসমূহ পঠায়। প্ৰাইজ মানিটো আমাৰ বেষ্ট অফ দ্য বেষ্ট কৰি পেলাই কৰা হ'ব। আমাৰ ছাব জুনিয়ৰৰো এনেকৈ বহুকেইটা কেটেগৰীত আমাৰ থাকিব, 7 বছৰৰ পৰা 9 বছৰ, 11 বছৰৰ পৰা 13 বছৰ, এনেকৈ কৈ তাৰে যোনকেইজন বেষ্ট প্লেয়াৰ তেওঁলোকৰ মাজত খেলি তাৰ পৰা প্ৰাইজ মানিটো দিয়া হ'ব। ক্ৰিকেটৰ খেল চাবলৈ আমি টিকেট বিচাৰি হাবুতৰি খাওঁ, আমি ফুটবলৰ খেল চাবলৈ আমি টিকেট বিচাৰোঁ, আমি ISL হয় আমি টিকেট বিচাৰোঁ। আমাৰো এটা সপোন যে আজি 10 বছৰ পিছত যাতে আমাৰ এখন খেলৰ কাৰণেও এনেকৈ মানুহে টিকেট বিচাৰিবলগীয়া হয়। নমস্কাৰ, গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান আৰু দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। অহা 28-29 ডিচেম্বৰত DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে, পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে আছাম অ'পেন কাৰাটে চেম্পিয়নশ্বিপ, যিটো চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'বলৈ গৈ আছে সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত। আজি মোৰ লগত উপস্থিত আছে সদৌ অসম কাৰাটে সন্থাৰ সন্মানীয় সম্পাদক আদৰ্শ চৌধুৰী ডাঙৰীয়া। আমি এই চেম্পিয়নশ্বিপখনৰ সন্দৰ্ভত সবিশেষ জানিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ, যিহেতু এখন অ'পেন কাৰাটে চেম্পিয়নশ্বিপ হ'বলৈ গৈ আছে ৰাজ্যিক ভিত্তিত, গতিকে কেনেকুৱা ধৰণৰ আয়োজন কৰিছে অলপ থুলমূলকৈ জানিব বিচাৰিছোঁ। ধন্যবাদ। প্ৰথমে মই গুগল স্পৰ্টছৰ সকলো শ্ৰোতাক মই ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ কাৰাটেৰ ফেমিলিৰ গোটেই ৰাইজক মই অলপমান ইনফৰমেশ্যন দিব বিচাৰিছোঁ। আমাৰ খেলখন যদিও প্ৰথমতে আমি এনাউন্স কৰিছিলোঁ যে নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়াম সৰু সজাইত হোৱাৰ কথা আছিল, তাতে এটা বিশেষ এটা ডাঙৰ প্ৰগ্ৰেম এটা তাতে হৈ আছে, তাৰ বাবে অলপ অসুবিধা হ'ব বুলি ভাবি আমি ভেন্যুটো চেঞ্জ কৰিছোঁ। ভেন্যুটো আমি দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়াম উলুবাৰী নেহৰু ষ্টেডিয়ামলৈ আমি চেঞ্জ কৰিছোঁ আৰু আমি 28 আৰু 29 তাৰিখে খেলখন অনুষ্ঠিত কৰিম। 28 তাৰিখে আমাৰ ছিনিয়ৰ জুনিয়ৰ কেডেট কেটেগৰীসমূহৰ খেল হ'ব আৰু 29 তাৰিখে আমাৰ ছাব জুনিয়ৰ কেটেগৰীসমূহৰ খেল হ'ব। এইখিনি ইনফৰমেশ্যন মই প্ৰথমেই দি ল'ব বিচাৰিছোঁ। এই খেলখনত আমি বেষ্ট অফ দ্য বেষ্ট খেল ৰাখিছোঁ আৰু প্ৰাইজ মানিৰ ব্যৱস্থা কৰিছোঁ। লগতে এই খেলখনৰ এটা বিশেষ মুহূৰ্ত আছে, যিহেতু এই খেলখনৰ পৰাই আমি পোনপ্ৰথমবাৰৰ বাবে পাতিবলৈ বিচৰা আছাম কেৰাটে প্ৰিমিয়াৰ লীগ, যোনখন এখন প্ৰফেশ্যনেল খেল হ'ব, য'ত কোনো প্লেয়াৰে কোনো এণ্ট্ৰি কৰিব নালাগে, তাতে প্লেয়াৰে অকশ্যনৰ এটা ভেলু পাব, অকশ্যন হ'ব, অকশ্যনৰ ভেলু পাব। সেইবাবে প্লেয়াৰসমূহক মই অনুৰোধ জনাম যে এই আছাম অ'পেন কেৰাটে চেম্পিয়নশ্বিপত যাতে সকলোৱে অংশগ্ৰহণ কৰে আৰু তাৰে টপ প্লেয়াৰসকলে সেইটো টপ 4 বা টপ 8 হ'ব পাৰে, তাৰে টপ 8 হয়তো কাৰাটে প্ৰিমিয়াৰ লীগৰ কাৰণে চিলেক্ট হ'ব। কিমানমান খেলুৱৈ সমাৱেশ হ'ব বুলি আশা কৰিছে, যিহেতু ৰাজ্যিক ভিত্তিত হ'ব আৰু লগতে অ'পেন আপোনালোকৰ কৰিছে গোটেই প্ৰতিযোগিতাখন? যিহেতু এখন আছাম অ'পেন আৰু আমাৰ এণ্ট্ৰি ডেট এতিয়াও চলি আছে, সঠিককৈ যদিও মই ক'ব নোৱাৰিম, তথাপিও 2500ৰ পৰা 3000 খেলুৱৈ সমাগম হোৱাৰ আমি এটা সম্ভাৱনা দেখিছোঁ আৰু আশা কৰিছোঁ যে এই খেলখনত সকলোৱে যাতে ওলাই আহে। মই অকল প্লেয়াৰৰ কথাই কোৱা নাই, যিসকলে প্ৰিমিয়াৰ লীগত টীম কিনিম বুলি ভাবিছে তেওঁলোকেও যাতে এই খেলখন চাই তাতে প্লেয়াৰ যাতে বাছি লয় কাক কোনে অকশ্যন কৰি ল'ব, সেইটো মই সেইকাৰণে যিসকল আমাৰ এক্স প্লেয়াৰ আছে, আগৰ যোনখিনি খেলুৱৈ আছে যোনে খেলৰ লগত জড়িত হৈ আছে, বহুতে টীম লোৱাৰ কথা চিন্তা কৰি আছে, তেওঁলোকো যাতে এই খেলখনত 28-29 তাৰিখে আহে। আৰু মই বিশেষভাৱে ক'ব বিচাৰোঁ যে আমাৰ ভেন্যুটো চেঞ্জ হৈছে, এতিয়া সৰু সজাইত নহয়, এইটো নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন DTRP ইনডোৰ ষ্টেডিয়ামত হ'ব। যিহেতু আপুনি প্ৰিমিয়াৰ লীগৰ কথা উল্লেখ কৰিছে, গতিকে অকশ্যন কেতিয়া হ'ব বা কেইটা দল থাকিব ইয়াতে, বা কেতিয়া মানে খেলখন অনুষ্ঠিত হ'ব প্ৰিমিয়াৰ লীগখন?
আমি আসাম কাৰাটে প্ৰিমিয়াৰ লীগৰ কাৰণে এখন কমিটি বনাই দিছোঁ। আমি খুব সোনকালে সেই কমিটিয়ে এখন প্ৰেছ কনফাৰেঞ্চ দিব, তাতে সঠিককৈ জনাব। যদিও মই বিশেষভাৱে জ্ঞাত নহয়, তথাপিও মই সীমিত জ্ঞানেৰে মই ক'ব বিচাৰোঁ যে আমাৰ তাতে 8টা টীম থাকিব হয়তো, আৰু প্ৰথমতে টীমৰ অকশ্যন হ'ব। এই টীমকেইটাৰ অকশ্যন হৈ যোৱাৰ পিছতে টীমৰ মানে সেই নামকেইটাৰ অকশ্যন হ'ব, কোনে নামকেইটা পাব। তাৰপিছতে তাৰে কোচ আৰু প্লেয়াৰৰ অকশ্যন হ'ব। প্ৰথম কোচ লোৱা হ'ব, এদিন কোচৰ অকশ্যন হ'ব, যাতে কোচ আৰু মেণ্টাৰ এনেকৈ লোৱা হ'ব। তাৰপিছতে প্লেয়াৰসমূহ লোৱা হ'ব। আৰু খেলখন কেনেকুৱা হ'ব সেইটো জানিবলৈ খেলটোত টীম কমিটি আৰু টীম কাটা হ'ব। আমি ইণ্ডিভিজুৱেল কেটেগৰীবিলাকৰ পৰা প্লেয়াৰ অকশ্যন কৰি টীম বনাম। এটা ছাব জুনিয়ৰ টীম হ'ব, এটা কেডেট আৰু জুনিয়ৰ টীম হ'ব, এটা ছিনিয়ৰ টীম হ'ব। সেনেকৈ টীম থাকিব, আৰু মানে এটা নামৰ আণ্ডাৰত এনেকৈ বহুকেইটা টীম থাকিব। সেই টীমকৈ খেলসমূহ হ'ব। চবৰ পৰা পইণ্টছ কাউণ্ট হৈ লাষ্টত যাৰ হায়েষ্ট পইণ্ট হ'ব সিয়ে মেইন মানে গোটেই খেলখনৰ উইনাৰ হ'ব। আৰু লগতে সেই যোনখিনি অ'নাৰ থাকিব, অ'নাৰৰো অলপমান এইটোত যিহেতু প্ৰফেশ্যনেল খেল হ'ব, অলপ মানিটাৰী ইনভলভমেণ্ট থাকিব। আৰু লগতে তেওঁলোকে আকৌ যোনটো বেষ্ট টীম হয় তেওঁলোকে ফাৰ্ষ্ট আৰু ছেকেণ্ড টীমে এটা ইন ৰিটাৰ্ণ তেওঁলোকক এটা কেছ প্ৰাইজ ঘূৰাই পাব। ন্যূনতম কিমান নিৰিখ মানে কৰা হৈছে, দাম এনেকুৱা কিবা কৰা হৈছে নেকি? এতিয়ালৈ আমাৰ কমিটিয়ে সেইটোৰ ওপৰত কাম কৰি আছে। মই বিশেষভাৱে সেইটোত কমেণ্ট দিব নিবিচাৰিম, যিহেতু ময়ো জ্ঞাত নহয়। কিন্তু মই ভাবোঁ যে সকলো প্লেয়াৰে এটা প্ৰথম খেল হিচাপত, প্ৰথম প্ৰিমিয়াৰ লীগ এটা ভাল মূল্যত সকলো অকশ্যন হ'ব। অ'পেন চেম্পিয়নশ্বিপখনৰ কথা সুধিব বিচাৰিছোঁ, যিহেতু আপোনালোকে অ'পেন কৰিছে গোটেই খেলখন, গতিকে কিমানমান বয়সৰ খেলুৱৈ এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰিছে, বা কিমানমান বয়সৰ খেলুৱৈলৈকে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিবা আপোনালোকৰ তথ্য আহিছে? ছাব জুনিয়ৰ মানে আণ্ডাৰ 7 ইয়াৰ্ছৰ পৰাই আৰম্ভ হ'ব। আণ্ডাৰ 7 ইয়াৰ্ছ, 8 ইয়াৰ্ছ, 9 ইয়াৰ্ছ এনেকৈ গোটেই ছাব জুনিয়ৰ কেটেগৰীসমূহ আছে। তাৰে ৱেইট কেটেগৰীও আছে। আৰু লগতে ছিনিয়ৰ মানে 18+ যোনটো এইজ, তালৈ আমাৰ এই গোটেই খেলখন অনুষ্ঠিত হ'ব। সদৌ অসম কাৰাটে সন্থাই এইবাৰ কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰিছে, যিহেতু কিছুদিনৰ আগতে সোণাপুৰত আপোনালোকে মাষ্টাৰ্ছ কাৰাটে চেম্পিয়নশ্বিপ আয়োজন কৰিছিলে, আৰু নেক্সট আপোনালোকে অ'পেন কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিছে। গতিকে আপোনালোকৰ লক্ষ্যটো কি? আপোনালোকৰ মাষ্টাৰ্ছ কাৰাটে চেম্পিয়নশ্বিপখন আমি প্ৰতি বছৰে পতাৰ এটা আমি লক্ষ্য লৈছোঁ। মূল উদ্দেশ্যটোৱে হৈছে আমাৰ যিসকল ছিনিয়ৰ খেলুৱৈ তেওঁলোকৰো খেলাৰ এটা হেঁপাহ থাকে, যোনখিনি 35+। এইবাৰ আমি দেখিবলৈ পাইছোঁ প্ৰায় 67 ইয়াৰ্ছলৈ আমাৰ পাৰ্টিচিপেণ্ট হৈছে, আৰু 70-80গৰাকীমান খেলুৱৈ পাৰ্টিচিপেশ্যন হৈছিল। যিহেতু প্ৰথমবাৰ পতা হৈছে, চবেই ভাবি আছে ইমান বছৰৰ পিছত খেলিম নেখেলিম সেনেকৈ এটা পৰিৱেশ। কিন্তু এই খেলখন হৈ যোৱাৰ পিছতে সকলোৰে মনত এটা বিশ্বাস হৈছে। তেওঁলোকে সকলোৱে অহাবাৰ বহুতে পাৰ্টিচিপেট কৰিম বুলি আমাক জনাবলৈ আমি পাইছোঁ, আৰু খেলখন বিৰাটেই ছাকচেছফুল হৈছে। আৰু মূল উদ্দেশ্যটো যাতে আমি গোটেই মানুহখিনিক এটা একেলগকৈ পোৱা, আৰু লগতে এটা ফিটনেছ, যিহেতু আজিকালি আমাৰ কাৰো সময় নাথাকে। এতিয়া ভেটাৰ্ণ প্লেয়াৰখিনিৰ কাৰণেও এটা প্লেটফৰ্ম এটা বিৰাট প্ৰয়োজন হৈ পৰিছিল। আমি যিহেতু এটা ৱেলফেয়াৰৰ কাম কৰিব লাগে এছ'চিয়েশ্যনৰ হৈ, আমি এইটোৰেও এটা ৱেলফেয়াৰ কৰিব বিচাৰিছোঁ, যে আমি গোটেই আমাৰ যোনখিনি পুৰণা খেলুৱৈ তেওঁলোকক কেনেকৈ এটা প্লেটফৰ্ম দি পেলাই আগুৱাই নিব পৰা যায়। অ'পেনখনৰ উদ্দেশ্য আপোনালোকৰ? অ'পেনখন এইকাৰণেই কৰা হৈছে, যিহেতু আমি অকল ষ্টেট চেম্পিয়নশ্বিপ পাতি আছিলোঁ ইমান বছৰে। আমি অকল এখনেই খেল পাতোঁ বছৰত, ষ্টেট চেম্পিয়নশ্বিপ। ষ্টেট চেম্পিয়নশ্বিপত ডিষ্ট্ৰিক্টৰ পৰা ছিলেক্ট হৈ অহা প্লেয়াৰসমূহে অকল মানে খেলিব পায়। তো বহুত গ্ৰাছৰুট লেভেলত বহুত ভাল প্লেয়াৰ আছে, যোনে হয়তো 1-2 ছেকেণ্ডৰ কাৰণে আমাৰ মানে ষ্টেট লেভেলৰ প্লেটফৰ্মটোলৈ আহি নাপায়। আৰু যেতিয়া ষ্টেট লেভেলৰ প্লেটফৰ্মত আহি নাপায়, তেওঁলোকক আমাৰ যিসকল কোচ আছে, যোনসকল সেই ষ্টেটৰ কোচ আছে, তেওঁলোকৰ চকুত নপৰে। যাতে এটা চকুত পৰিবলৈ এটা আমি মানে এটা প্লেটফৰ্ম দিওঁ। অকল যদি ষ্টেট চেম্পিয়নশ্বিপৰ টপমষ্ট প্লেয়াৰকেইটাকে আমি লীগ খেলাৰ সুযোগ দিওঁ, আৰু বাকী কাকো যদি নিদিওঁ, তেতিয়া বহুত বেয়া হৈ যায়। কাৰণ বহুত ভাল আগৰ বছৰৰ ষ্টেট চেম্পিয়নো বহুতে হয়তো এইবাৰ ষ্টেট চেম্পিয়ন হ'ব পৰা নাই। তেওঁলোকক এটা সুযোগ দিয়া গ'ল এই আছাম অ'পেনখন দি, যাতে তেওঁলোকেও এইখন খেলৰ দি আহি পেলাই লীগলৈ পাৰ্টিচিপেট কৰিব পাৰে। কাৰণ লীগখন এটা প্ৰফেশ্যনেল গেম হৈ যাব। আমাৰ যিহেতু অলপ ফেডাৰেশ্যনৰ বহুতখিনি প্ৰব্লেম চলি থাকে, এটা স্কলাৰশ্বিপ আদিৰ পৰাও বহুখিনি সময়ত অসুবিধা হৈ থাকে। আমি এটা প্লেটফৰ্ম দি পেলাই যাতে ল'ৰা ছোৱালীসকলক অলপমান এনকাৰেজ কৰিব পাৰোঁ। সেইকাৰণে এতিয়া আমাৰ কেন্দ্ৰীয় স্পৰ্টছ মিনিষ্টাৰেও কৈছে, যিবিলাক স্পৰ্টছত আপোনাৰ লীগ পাতা হোৱা নাই,
যেনেকৈ অকল ক্ৰিকেট ফুটবল কাবাডী এনেকৈ লীগ পাতি আছে বাকী বহুতকেইটা ডিচিপ্লিনত এতিয়া লীগ পতা নাই সেইবিলাকক কেন্দ্ৰীয় চৰকাৰৰ নিজৰ পুঁজিৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা লীগ পাতোৱাৰ ব্যৱস্থা কৰিব যাতে ল'ৰা ছোৱালীসকলক ভালকৈ এনকাৰেজ আৰু ভালকৈ ভাল প্লেয়াৰ বনাবলৈ মানে এটা প্লেটফৰ্ম দিব পাৰে লীগত হ'লে অলপমান প্লেয়াৰেও এডভাৰটাইজমেণ্ট পায় আৰু সেইটোও দৰকাৰ প্লেয়াৰৰ বুষ্টিঙৰ কাৰণে সেইবাবে আমি এইবাৰ লীগখন প্ৰথমবাৰ এটা ট্ৰায়েল বেচিছত কৰিব বিচাৰিছোঁ আৰু ভৱিষ্যতে ভাবোঁ লীগখন এখন ডাঙৰ খেল এখনলৈ চেঞ্জ এটা আহিব বুলি আমি আশা কৰোঁ যিহেতু অপেন চেম্পিয়নশ্বিপৰ কাৰণে বেছি দিন নাই গতিকে যিসকল এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেখেতসকলৰ উদ্দেশ্যে কি ক'ব বা ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট কিবা দিছে নেকি আপোনালোকে প্ৰক্ৰিয়াটো কি ৰেজিষ্ট্ৰেশ্যনৰ এইবাৰ আমি এইখন যিহেতু অপেন চেম্পিয়নশ্বিপ আমাৰ এটা ষ্টেট ষ্টাইল হেড বুলি এটা আমাৰ এফিলিয়েশ্যন থাকে এই ষ্টেট ষ্টাইল হেডৰ থ্ৰুৰেহে আমাৰ এই খেলখনলৈ আহিব ডিষ্ট্ৰিক্টৰ ফালৰ পৰা নহয় এতিয়া সেইবাবে মই ৰিকুৱেষ্ট কৰিম যে সকলো প্লেয়াৰে নিজৰ নিজৰ ষ্টেট ষ্টাইল হেড যোনজন তেওঁলোকৰ যোনজন ষ্টাইল হেড যাৰ আণ্ডাৰত তেওঁলোকে গ্ৰেডিং দিয়ে বেল্টৰ এক্সাম দিয়ে তেওঁলোকৰ থ্ৰুৰে আমালৈ যাতে এণ্ট্ৰিসমূহ পঠায় আৰু খুব এখন ভাল খেল হ'ব বুলি আমি আশা কৰিছোঁ যে সকলোৱে যাতে আগবাঢ়ি আহে সেইটোৱে আমাৰ আশা আৰু কিবা এমাউণ্ট থাকিব নেকি ৰেজিষ্ট্ৰেশ্যনৰ এটা ফিজ থাকিব সেইটো ষ্টেট ষ্টাইল হেডসমূহে তেওঁলোকক জনাই দিব আৰু যিহেতু এইখন এখন অপেন চেম্পিয়নশ্বিপ আমি ষ্টেট চেম্পিয়নশ্বিপটো ফ্ৰী পাতোঁ কিন্তু এইখন আমি এটা আৰু ইয়াতে প্ৰাইজ মানি আছে সেইটোৱে ভাল প্ৰাইজ মানিটো আমাৰ বেষ্ট অফ দ্য বেষ্ট কৰি পেলাই কৰা হ'ব আমাৰ ছাব জুনিয়ৰৰো এনেকুৱা বহুকেইটা কেটেগৰীত আমাৰ থাকিব 7 বছৰৰ পৰা 9 বছৰ 11 বছৰৰ পৰা 13 বছৰ এনেকৈ কৈ তাৰে যোনকেইজন বেষ্ট প্লেয়াৰ তেওঁলোকৰ মাজত খেলি তাৰ পৰা প্ৰাইজ মানিটো দিয়া হ'ব আৰু কাটা কমিটিয়ে দুটা সেয়াতে বেলেগ বেলেগকৈ দিয়া যাব যিহেতু আৰু এটা কথা মই ইয়াতে সংযোজন কৰিব বিচাৰিছোঁ যিহেতু নেশ্যনেল স্কুল গেমছ চলি আছে আৰু অসমৰ কেইবাটাও দলে ইতিমধ্যে ভাল প্ৰদৰ্শন আগবঢ়াইছে গতিকে আপুনি এগৰাকী সন্থাৰ সম্পাদক হিচাপে কেনেকুৱা মন্তব্য হ'ব আপোনাৰ যিহেতু ডাইৰেক্টৰ স্পৰ্টছে এই টীমটো পঠায় আমি তেওঁলোকক প্ৰথমে ধন্যবাদ দিব বিচাৰোঁ আমাৰ হিলালী ছাৰক প্ৰথমে মই ছেক্ৰেটাৰী ছাৰক ধন্যবাদ দিব বিচাৰোঁ তাৰপিছতে আমাৰ ডাইৰেক্টৰ ছাৰ প্ৰদীপ টিবিম ছাৰক মই ধন্যবাদ দিব বিচাৰোঁ আমাৰ মন্ত্ৰী বাইদেউক আমি ধন্যবাদ দিব বিচাৰোঁ যে আমাৰ প্লেয়াৰখিনিক এনেকৈ এটা মানে এনকাৰেজমেণ্ট দিয়াৰ বাবে আৰু প্লেয়াৰখিনিৰ ফালৰ পৰাও খুব ধুনীয়াকৈ তেওঁলোকে প্ৰদৰ্শনী কৰিছে এইবাৰ এতিয়ালৈ আণ্ডাৰ 14 আৰু আণ্ডাৰ 17 খেলা হৈ গ'ল আণ্ডাৰ 14 লুধিয়ানা পাঞ্জাৱত আৰু আণ্ডাৰ 17 খেলাখন আমাৰ দিল্লীত হৈ গ'ল আজিৰ পৰা আণ্ডাৰ 19খন ইন্দোৰত মধ্যপ্ৰদেশত আৰম্ভ হ'ব এতিয়ালৈ আমি 8টা মেডেল পাবলৈ সক্ষম হ'লোঁ তাতে এটা গ'ল্ড 2টাকৈ চিলভাৰ আৰু 5টাকৈ ব্ৰঞ্জ মেডেল আমি এতিয়ালৈ আমি পাবলৈ সক্ষম হৈছোঁ আৰু আমি আশা কৰিছোঁ যে আণ্ডাৰ 19ত আমাৰ প্ৰদৰ্শনী আৰু ভাল হ'ব বুলি সকলোৰে খেলুৱৈসকললৈও আশীৰ্বাদ যাতে সকলোৱে কৰে আৰু আমি এছ'চিয়েশ্যনৰ ফালৰ পৰাও তেওঁলোকক যেনেকৈ এনকাৰেজ কৰিব পাৰোঁ আমি চেষ্টা কৰি আছোঁ আৰু মই ভাবোঁ যে এইবাৰ স্কুল গেমছৰ পাৰফৰ্মেঞ্চ আমাৰ আগৰ কেইবছৰতছে উন্নত হৈছে এইবাৰ আমাৰ অল ইণ্ডিয়া ইউনিভাৰ্চিটিটো আমাৰ বহুকেইখন ইউনিভাৰ্চিটিয়ে যোনটো নৰ্থ ইষ্ট জ'ন অল ইণ্ডিয়াৰ কাৰণে যোনটো মানে কোৱালিফাই হ'বৰ কাৰণে নৰ্থ জ'ন আৰু ইষ্ট জ'নৰ খেল হয় আপোনাৰ চণ্ডীগড় ইউনিভাৰ্চিটিত হৈ গ'ল তাতেও আমাৰ বহুখিনি প্লেয়াৰে অল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ কাৰণে কোৱালিফাই হৈছে আমাৰ জানুৱাৰীৰ 13 তাৰিখৰ পৰাই আমাৰ তাতে অনুষ্ঠিত হ'ব আপোনাৰ বইজ আৰু গাৰ্লছ বেলেগ বেলেগকৈ হ'ব ৰোহটাকত হ'ব MDU ইউনিভাৰ্চিটি ৰোহটাক এইটো হাৰিয়ানাত অনুষ্ঠিত হ'ব তাৰে বাবে আমাৰ খেলুৱৈসমূহে আমি এছ'চিয়েশ্যনৰ ফালৰ পৰা ইউনিভাৰ্চিটিৰ টীমসমূহক কেনেকৈ আমি মানে এনকাৰেজ কৰিব পাৰোঁ কেনেকৈ আমি কোচিং কৰাব পাৰোঁ আমি চেষ্টা কৰি আছোঁ যাতে অল ইণ্ডিয়া ইউনিভাৰ্চিটিটো আমাৰ ৰিজাল্ট ভাল হওক যিহেতু আমি দেখা পাইছিলোঁ যে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি যেতিয়া অসমত হৈছিল তেতিয়া আমাৰ খেলুৱৈসমূহক আমি যিহেতু অল ইণ্ডিয়া ইউনিভাৰ্চিটিৰ পৰা যোৱাত আমি বেছি এনকাৰেজ নকৰোঁ সেইবাবে আমাৰ খেলুৱৈ খুব কম পাৰ্টিচিপেট কৰিছিল তো সেইবাবে আমি এইবাৰ আমি চেষ্টা কৰিছোঁ যে আমাৰ যিমান ইউনিভাৰ্চিটিছ আছে আমি সকলো ইউনিভাৰ্চিটিৰে ভাইচ চেঞ্চেলৰলৈ ৰিকুৱেষ্ট পঠাইছোঁ ডাইৰেক্টৰ ষ্টুডেণ্ট ৱেলফেয়াৰ DSW সমূহলৈ ৰিকুৱেষ্ট পঠাইছে যাতে টীম পঠায় আৰু টীম যেনেকৈ পঠাইছে এনেকৈ আমাৰ ৰিজাল্টটো আহিছে আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ পৰা এগৰাকীয়ে খেলুৱৈ গৈছিল শ্বেতা হাজৰিকা তেখেতে চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে তেওঁ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আপোনাৰ এজন আমাৰ প্লেয়াৰ
বহুকেইজন খেলুৱৈ গৈছে, সকলোৱে কোৱালিফাই হৈছে নেক্সট অল ইণ্ডিয়ালৈ। কিন্তু তাৰে আমাৰ গীত গুঞ্জন দাস বুলি এজন খেলুৱৈ, তেখেতে চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰো বহুকেইজন খেলুৱৈ কোৱালিফাই হৈছে। কটন ইউনিভাৰ্চিটিৰো এগৰাকী প্লেয়াৰ গৈছিল, তেওঁ কোৱালিফাই হৈছে। আৰু এখন আমাৰ ৰয়েল ইউনিভাৰ্চিটিৰ পৰা প্লেয়াৰ গৈছে, প্ৰাইভেট ইউনিভাৰ্চিটি সেইখন। লগতে আমাৰ অসমৰ নহয় যদিও USTM আমাৰ লগতে লাগি থাকে, USTMৰ আমাৰ এছ'চিয়েশ্যনৰে খেলুৱৈ তাৰ পৰাও খেলি ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে অভিৰূপা কাশ্যপ। তে আমি চেষ্টা কৰি গৈছোঁ কেনেকৈ মানে সমূহ ইউনিভাৰ্চিটিকো আমি ৰিকুৱেষ্ট কৰি কেনেকৈ টীম পঠাব পাৰোঁ। আৰু মোৰ এটা ৰিকুৱেষ্ট থাকিব যে আমি সদায় খেলসমূহ খেলিবলৈ অল ইণ্ডিয়া ইউনিভাৰ্চিটি, নৰ্থ ইষ্ট জ'ন ইউনিভাৰ্চিটি এইসমূহ খেল খেলিবলৈ আমি সদায় হাৰিয়ানা বা পাঞ্জাৱ এনেকুৱা জেগালৈ যাবলগীয়া হয়। এখন দুখন খেল যদি আমি অসমত আনিব পাৰোঁ কোনোবা এখন ইউনিভাৰ্চিটিৰ থ্ৰুৰে, মোৰ এটা ৰিকুৱেষ্ট আছে যে এইবাৰ আমি অহা বৰ্ষত যাতে ডিব্ৰুগড় ইউনিভাৰ্চিটি আমি নৰ্থ জ'ন আৰু ইষ্ট জ'নৰ যোনখন কেৰাটে চেম্পিয়নশ্বিপ সেইখন আনে, আৰু তেওঁলোকৰ লগত আমাৰ কথা চলি আছে, তেওঁলোকেও এইটোত মানে ইচ্ছা প্ৰকাশ কৰিছে। আৰু লগতে অল ইণ্ডিয়া যোনখন ইউনিভাৰ্চিটি গেমছ কেৰাটেৰ সেইখন আমি গুৱাহাটী ইউনিভাৰ্চিটিলৈ অনাৰ এটা গুৱাহাটী ইউনিভাৰ্চিটিৰ DSW আমাৰ ডক্টৰ ৰঞ্জন কাকতি ছাৰক ৰিকুৱেষ্ট কৰি আছোঁ, আৰু তেওঁৰো ইচ্ছা কৰিছে। আমি চেষ্টা কৰিম যাতে অহা বৰ্ষত এই নৰ্থ ইষ্ট জ'ন আৰু অল ইণ্ডিয়া ইউনিভাৰ্চিটি AIU যোনখন খেল পাতে, খুব গুৰুত্বপূৰ্ণ খেল হয়, যাতে ইমান মানে শ ইউনিভাৰ্চিটি তাতে পাৰ্টিচিপেট কৰে। তে সেই দুখন খেলেই যাতে আমি অসমলৈ আনিব পাৰোঁ, তেতিয়া আমাৰ এটা প্লেয়াৰসমূহে আৰু এটা এনকাৰেজমেণ্ট পায় নিজৰ ভূমিত নিজে খেলিব পালে। তে সেনেকুৱা কিছুমান চেষ্টা আমি এইবাৰ ল'বলৈ চেষ্টা কৰিছোঁ। যিহেতু 2024 চনটো শেষ হ'বলৈ বেছি দিন নাই আৰু কেইটামান দিনহে বাকী আছে, 2025 চনটো আৰম্ভ হ'ব। গতিকে 2025 চনক লৈ নিশ্চয়কৈ আপোনাৰ বহুখিনি পৰিকল্পনা আছে। গতিকে এই মুহূৰ্তত কি ক'ব বিচাৰিব শেষত, 2025 চনলৈ নতুন পৰিকল্পনা কিবা আছে নেকি? আৰু 2025তে আমাৰ কাৰাটে প্ৰিমিয়াৰ লীগ আৰম্ভ হ'ব, সেইটোৱে আমাৰ বৃহৎ পৰিকল্পনা। কেতিয়াবা ক্ৰিকেটৰ খেল চাবলৈ আমি টিকেট বিচাৰি হাবাথুৰি খাওঁ, আমি ফুটবলৰ খেল চাবলৈ আমি টিকেট বিচাৰোঁ, আমি ISL হয় আমি টিকেট বিচাৰোঁ। আমাৰো এটা সপোন যে আজি 10 বছৰ পিছত যাতে আমাৰ এখন খেলৰ কাৰণেও এনেকৈ মানুহে টিকেট বিচাৰিবলগীয়া হয়, বা আমি টিকেট কাটি যাতে আমি আমাৰ প্লেয়াৰসমূহকো চাবৰ কাৰণে চবেই আহে, আমাৰ প্লেয়াৰবিলাকো ষ্টাৰ প্লেয়াৰ হিচাপে হওক। সেইবাবে আমি এই খেলখন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। 2025টো আমাৰ সকলো কেৰাটে প্ৰেমীৰ বাবে এটা খেলুৱৈৰ বাবে এটা নতুন দিগন্তৰ সৃষ্টি কৰিব বুলি মই আশা কৰিছোঁ। নিশ্চয়কৈ আমি আশা কৰিম অসম যিখন কাৰাটে প্ৰিমিয়াৰ লীগ হ'ব গৈ আছে, বা তাৰ প্ৰাক মুহূৰ্তত যিখন আপোনাৰ অপেন চেম্পিয়নশ্বিপ হ'বলৈ গৈ আছে, সেই সাফল্যমণ্ডিত হওক, সেয়া আমি আশা কৰিলোঁ। লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। গগৈ স্পৰ্টছৰ জৰিয়তে আমাৰ কেৰাটেৰ এইখিনি কথা ক'বলৈ সুযোগ পোৱাৰ বাবে মই গগৈ স্পৰ্টছক বিশেষভাৱে ধন্যবাদ দিব বিচাৰোঁ। ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল সদৌ অসম কাৰাটে সন্থাৰ সন্মানীয় সম্পাদক আদৰ্শ চৌধুৰী ডাঙৰীয়া। তেখেতে জনালে যিহেতু অপেন যিখন কাৰাটে চেম্পিয়নশ্বিপ আহি আছে 28-29 ডিচেম্বৰত DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে, আমি আশা কৰিম সেই চেম্পিয়নশ্বিপখন সাফল্যমণ্ডিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনী। ধন্যবাদ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।